আপনার 1,05,000 টাকা। আমেজিং প্ৰাইজত আপোনালোকে এচি থকা এখন মাৰুতিৰ ভৰসা ৱেগনাৰ পাই আছে 1,05,000 টকা দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। শ্বৰুম সোনকালে ভিজিট কৰক। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। 1,05,000 টকা দিলে হ'ল, দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰে। 44,000ত আপোনালোকে পূজাৰ কাৰণে নেনো পাই আছে। 44,000 দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক। সোনকালে শ্বৰুম ভিজিট কৰক। আৰু এখন আপোনালোকে ইয়ন মেগনা পাই আছে 1,18,000 টকা দিয়ক আৰু আপোনালোকে মেগনা লৈ যাওক। 1,18,000 টকা দিলে হ'ল, দিলে এখন মেগনা গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। শ্বৰুম 68,000 আপোনালোকে স্পাৰ্ক পাই আছে। 68,000 দিয়ক আৰু আপোনালোকে স্পাৰ্ক লৈ যাওক। 18 ৰেডিগো আপোনালোকে পাই আছে 1,70,000। 1,70,000 টকা যদি ফাইনেন্স কৰে, যদি আপোনালোকে ৰিফাইনেন্স কৰে মিনিমাম 40,000 টকা দিয়ক আৰু আপোনালোকে 2 লাখ টাকা 2014 খুবই ধুনীয়া কন্ডিশনত আছে গাড়ীখন। 14 এল্টো আপোনালোকে পাই আছে 2 লাখ টকা যদি ফাইনেন্স কৰে 50,000 টকা দিয়ক আৰু লৈ যাওক। আৰু এখন 1,95,000 টকাত 17 কুইট ক্লেম্বাৰ যদি ফাইনেন্স কৰে মিনিমাম 40,000 50,000 টকা জমা দিয়ক। 12 সুইফট ভিডিআই এটা আমেজিং প্ৰাইজ। আপোনালোকে মোক কৈছিল যে ডিজেলৰ সুইফট 2012-13 মডেল পালে মোক ক'ব, মই লৈ আহিছো 1,95,000 টকাত সুইফট পাই আছে ডিজেলৰ ভিডিআই। আপোনালোকে 2,80,000 টকাত 16 ৱেগনাৰ ভিএক্সআই পাই আছে। ফ্ৰেণ্ডছ এণ্টেৰিয়ৰ চাই লওক, এণ্টেৰিয়ৰ গুলি হৈ আছে, আপোনালোকে চাই লওক। যদি ফাইনেন্স কৰে এখন ৱেগনাৰ ভিএক্সআই আপোনালোকে মিনিমাম 60,000 70,000 টকা জমা দিয়ক। বন্ধুসকল, দুৰ্গা পূজাৰ স্পেচিয়েল ভিডিঅ' মই লৈ আহিছো দাদাৰ শ্বৰুমত। দাদা এড্ৰেছটো কৈ দিয়ক, কোনখিনি জেগাত আছে আপোনাৰ শ্বৰুমটো? এইটো আছে আপোনাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা 7 কিলোমিটাৰ আগত মিৰ্জা। হয়, মিৰ্জাৰ নিজেশ্বৰী মন্দিৰ আছে, মন্দিৰৰ ঠিক অপজিট চাইডত ন। আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান আপোনাৰ শ্বৰুমত? ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 44,000 পৰা আছে। 44,000 পৰাই দাদাৰ শ্বৰুমত আপোনালোকে গাড়ী পাব। 70,000 টকাটো গাড়ী আছে, মানে মিনিমাম প্ৰাইজত দাদাৰ শ্বৰুমত বহুত গাড়ী আছে, ষ্টক আছে। আৰু ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি থাকিব, সেই ফোনত আপোনালোকে মোৰ ফালৰ পৰা এটা ফোন কৰাতকৈ আপোনালোকে শ্বৰুম ভিজিট কৰক। ভিজিট কৰিলে বহুত কম দামী ভাল কণ্ডিশ্যনৰ গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। দাদা মেক্সিমাম গাড়ী ৰিফাইনেন্স এভেইলেবল আছে? মেক্সিমামৰ আছে ন? 2-4খনৰ বাহিৰে আছে ন? আৰু বলক বেছি কথা পাতি ভিডিঅ'টো লাম্বা নকৰো। দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে দেখাই দিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। বলক দাদা, খবৰ ভাল? ভাল ছাৰ। পূজাৰ স্পেচিয়েল প্ৰাইজত গাড়ী দিব লাগিব আজি। হয়, পুৰা অফাৰতে গাড়ী দিম আজি। গাড়ী দিব ন? প্ৰত্যেক গাড়ীতে দাম অকমান হ'লেও কমাই দিম ন? ৱেগনাৰ কওক। এখন 2009 29 লৈকে টেক্স পে কৰা আছে। হয়, এখন 1,30,000 টকা দিব পাৰে। ভিএক্সআই না এলএক্সআই? এখন ভিএক্সআই ৱেগনাৰ আপোনালোকে চাওক 1,30,000 টকাত পাই আছে। 1,30,000 টকা দিয়ক। গাড়ী ইণ্টেৰিয়ৰ চাই লওক, ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে। এচি ৰানিং, হিটাৰ ৰানিং আপোনালোকে পাই আছে। 1,30,000 টকা দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। অকল 1,30,000 টকা দিলে হ'ল, দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। সোনকালে শ্বৰুম ভিজিট কৰক। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। আৰু এখন স্পাৰ্ক পালো, এখন 2010 লাষ্টৰ। হয়, এখন আপোনাৰ 68,000 দি দিম। 68,000 আপোনালোকে স্পাৰ্ক পাই আছে। 68,000 দিয়ক আৰু আপোনালোকে স্পাৰ্ক লৈ যাওক। পূজাৰ স্পেচিয়েল অফাৰ। আৰু ৰেডিগো এখন 2018 ৰেডিগো হয়। হয়, এখন দি আছো আপোনাক মই 1,70,000। 18 ৰেডিগো ফিক্স প্ৰাইচ ন? আৰু ৰিফাইনেন্স কৰিলে কিমান ওলাব? 40,000 টকা দিলে হৈ যাব ন? 18 ৰেডিগো আপোনালোকে পাই আছে 1,70,000। 1,70,000 টকা যদি ফাইনেন্স কৰে, যদি আপোনালোকে ৰিফাইনেন্স কৰে মিনিমাম 40,000 টকা দিয়ক আৰু আপোনালোকে ৰেডিগো এখন লৈ যাওক। আৰু এখন ৱেগনাৰ পালো, এখন আপোনাৰ 2006 ৱেগনাৰ 2029 লৈকে টেক্স পে কৰা আছে। হয়, এখন আপোনাৰ 1,05,000 টকা। আমেজিং প্ৰাইজত আপোনালোকে এচি থকা এখন মাৰুতিৰ ভৰসা ৱেগনাৰ পাই আছে। 1,05,000 টকা দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। শ্বৰুম সোনকালে ভিজিট কৰক। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। 1,05,000 টকা দিলে হ'ল, দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন কওক। এখন নেনো হয়, এখন আপোনাৰ 2012 গাড়ী। হয়, এখন আগতে 45,000 আছিল, এতিয়া মই বেছি কমাব নোৱাৰো। এইবিলাক 1,000 টকা 44,000 দি আছো। 44,000 আপোনালোকে পূজাৰ কাৰণে নেনো পাই আছে। 44,000 দিয়ক আৰু আপোনালোকে নেনো লৈ যাওক। সোনকালে শ্বৰুম ভিজিট কৰক। আৰু এখন ৱেগনাৰ পালো, এখন 2016 ৱেগনাৰ খুব ধুনীয়া কণ্ডিশনত আছে। হয়, গাড়ীখন আপুনি 3 লাখ টকা দিলে হৈ যাব। 16 ৱেগনাৰ আপোনালোকে এটা আমেজিং প্ৰাইজত পাই আছে 3 লাখ টকাত। 16 ৱেগনাৰ আপোনালোকে পাই আছে 3 লাখ টকাত। আৰু যদি ৰিফাইনেন্স যদি কৰে এখন ৱেগনাৰ আপোনালোকে মিনিমাম 70,000 মান টকা দাদাৰ জমা দিব লাগিব। এণ্টেৰিয়ৰ চাই লওক। 16 ৱেগনাৰ আপোনালোকে পাই আছে 3 লাখ টকাত। মিনিমাম 70,000 মান টকা দিব লাগিব। 70,000 মান টকা যদি দাদাৰ হাতত জমা দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন অল্টো পালো, এখন আপোনালোকক দি আছো মই 2 লাখ টকা। 2014 খুবেই ধুনীয়া কণ্ডিশনত আছে গাড়ীখন।
14 এল্টো আপোনালোকে পাই আছে 2 লাখ টকা যদি ফাইনেন্স কৰে 50,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন বুলেট পালো এখন বলেৰো 2011 লাষ্টৰ সময় হয় এখন আপোনালোকে দিলে 1,92,000 টকা দিলে ওলাই দিম 1,92,000 টকাত আপোনালোকে বুলেৰো পাই আছে 1,92,000 টকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক আৰু ইঞ্জিন সব ওকে আছে একদম ধুনীয়া আছে এচিৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে গাড়ীখনৰ আৰু যদি কাস্টমাৰে যদি মেকানিক সেকানিক লৈ চাওঁ কাৰণে কোনো আপত্তি নাই একো আপত্তি নাই প্ৰথমতে গাড়ীখন চাই লোৱাটো ভাল হয় কাৰণ আমিতো নিজৰ গাড়ীখিনি সদায় ভাল বুলিয়ে ক'ম না হয় আৰু আপোনালোক ভিডিঅ'ৰ মাজতে মই এটা কথা কৈ দিলো মই জাষ্ট গাড়ী ইনফৰ্মে কৰো আপোনালোকে যেতিয়া গাড়ী কিনিব আহিব দাদাৰ শ্বৰুম বা বেলেগ শ্বৰুমত আপোনালোকে জানা মানুহ এটা লগত লৈ আহক আৰু পাৰিলে মেকানিক এটা লৈ আহক জানো আপোনালোকে পিছত জানো নকয় বোলে এনেকুৱা আগতে আপোনালোকে গাড়ীখন চাই লওক তাৰ পাছত গাড়ী লওক 1,92,000 টকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক আৰু এখন কওক এইখন দাদা 2016 একদম শেষ মুহূৰ্তৰ গাড়ী হয় এইখন আপোনাৰ 5 লাখ টকা 5 লাখ টকাত ব্ৰেজা পাই আছে ফাইনেন্স কৰি 90,000 টকা দিলে হ'ল যে লৈ যাব পাৰিব আৰু এখন কুইট পালো এইখন 2000 আপোনাৰ 17 হয় এইখন দি আছো আপোনাৰ 195 দি দিম 1,95,000 টকাত 17ৰ কুইট ক্লেইমবাৰ যদি ফাইনেন্স কৰে মিনিমাম 40,000 50,000 টকা জমা দিয়ক আৰু জমা দি এখন কুইট ক্লেইমবাৰ লৈ যাওক আৰু এখন ইয়ন পালো এখন 11ৰ মেগনা প্লাস হয় না হয় এখন ইয়ন এখন দি আছো 1,18,000 1,18,000 টকাত আপোনালোকে ইয়ন মেগনা পাই আছে 1,18,000 টকা দিয়ক আৰু আপোনালোকে মেগনা লৈ যাওক 1,18,000 টকা দিলে হ'ল দিলে এখন মেগনা গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব শ্বৰুম সোনকালে ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে মই গাড়ীৰ এণ্ট্ৰিটো মই আপোনাক দেখাই আছো পিছফালৰ পৰা একবাৰ দেখাই আছো গাড়ীখন চাই লওক 1,18,000 টকাৰ গাড়ীখন চাই লওক গাড়ী কি ধুনীয়া হৈ আছে এখন আপোনালোকে মেগনা চাওক মেগনা মডেল পাই আছে এখন ফাইনেন্স হ'ব নেকি দাদা এখন ফাইনেন্স নহব দাদা ফাইনেন্স নহব ন এখন ফাইনেন্স নহব ঘৰৰ ম্যানুফ্যাকচাৰ হ'ল যে হয় এখন ফাইনেন্স নহব ফ্ৰেন্ড আপোনালোকে আপোনাক কেছত লৈ যাব লাগিব সোনকালে শ্বৰুম ভিজিট কৰক আৰু এখন i20 পালো এখন 15 হয় ডিসেম্বৰৰ একদম ডিসেম্বৰ 28 তাৰিখৰ গাড়ী হয় এখন আপোনাক দি আছো 3,18,000 টকা তাৰমানে 20,000 আছিল পূজাৰ কাৰণে 2,000 টকা এটা কমাই 3,18,000 টকাত 15 লাষ্টৰ i20 পাই আছে যদি ফাইনেন্স কৰে এখন কিমান ল'ব ফাইনেন্স কৰিলে এখন আপুনি 70,000 মান 70,80,000 হৈ যাব ন মিনিমাম 70,000 মান টকা যদি দাদাৰত জমা দিয়ে আৰু জমা দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব মিনিমাম 70,000 মান টকা দাদাৰত জমা দিয়ক আৰু জমা দি এখন i20 আপোনালোকে লৈ যাওক মিনিমাম 70,000 মান টকা দাদাৰত জমা দিলে হ'ল জমা দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব বেক সাইডৰ পৰা মই দেখাই আছো গাড়ীখন চাই লওক বঢ়িয়া লুকত আছে আপোনালোকে চাই লওক i20 মেগনা আপোনালোকে পাই আছে 3,18,000 না দাদা 3,18,000 ফাইনেন্স কৰিলে 60,000 70,000 টকা দিলে ওলাব মেক্সিমাম 80,000 মিনিমাম 80,000 ন মিনিমাম 80,000 টকা দিলে হ'ল দিলে এখন i20 আপোনালোকে লৈ যাব মেক্সিমাম 80,000 দিলে ওলাব 80,000 টকা দিলে ওলাই যাব ন আৰু এখন সুইফট পালো এখন আপোনাক দি আছো মই 2,75,000 টকা কিমান চনত এখন 2013 খুবেই ধুনীয়া কন্ডিশনৰ পেট্ৰল না ডিজেল পেট্ৰল গাড়ী 2,75,000 টকা 2013ৰ পেট্ৰলৰ সুইফট পাই আছে 2,75,000 টকা পেট্ৰলৰ সুইফট পাই আছে আপোনালোকে চাই লওক গাড়ী চাই লওক পেট্ৰলৰ সুইফট 2,75,000 আৰু এখন ফাইনেন্স যদি কৰিব বিচাৰিছে দাদা আপোনাক ফাইনেন্সও কৰি দিব মিনিমাম 80,000 70,000 টকা দিলে 80,000 টকা এখন ওলাই যাব হৈ যাব ন মিনিমাম 70,000 টকা যদি জমা দিলে এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব ফাইনেন্স কৰি আৰু এখন সুইফট পালো 2012ৰ গাড়ী হয় হয় এখন VDI হয় ডিজেল ভাৰ্চনত হয় গাড়ীখন ডিজেল হলো গাড়ীখনৰ আপোনাৰ খুব ধুনীয়া কন্ডিশনত আছে হয় এখন গাড়ীও ফাইনেন্স কৰিব পৰা যাব হয় এখন আপোনাৰ 1,95,000 টকা 12ৰ সুইফট VDI এটা আমেজিং প্ৰাইজ আপোনালোকে মোক কৈছিল ধৰা ডিজেলৰ সুইফট 2012-13 মডেল পালে মোক ক'ব মই লৈ আহিছো 1,95,000 টকাত সুইফট পাই আছে ডিজেলৰ VDI আপোনালোকে চাই লওক 1,95,000 টকা দিলে হ'ল দাদাৰ হাতত জমা দি এখন সুইফট VDI আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া হৈ আছে শ্বৰুম সোনকালে ভিজিট কৰক ভিজিট কৰি এনেকুৱা ধৰণৰ ভাল গাড়ী দাদাৰ শ্বৰুমত আছে আপোনালোকে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালো এখন 2016ৰ ৱেগনাৰ হয় এখন VXI হয় এখন আপোনাৰ 2,80,000 16ৰ ৱেগনাৰ VXI আপোনালোকে পাই আছে আমেজিং প্ৰাইজত 2,80,000 টকাত 16ৰ ৱেগনাৰ VXI পাই আছে ফ্ৰেন্ডছ ইণ্টেৰিয়ৰ চাই লওক ইণ্টেৰিয়ৰ গুলি হৈ আছে আপোনালোকে চাই লওক যদি ফাইনেন্স কৰে এখন ৱেগনাৰ VXI আপোনালোকে মিনিমাম 60,000 70,000 টকা দাদাৰ জমা দিয়ক জমা দি এখন 16ৰ ৱেগনাৰ VXI আপোনালোকে ঘৰত লৈ যাব পাৰিব ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ কন্টেক্ট কৰক গাড়ীৰ ষ্টক চাওক ইমুৰৰ পৰা হিমালয় গোটেই গাড়ী ভাল গাড়ী আছে আপোনালোকে সোনকালে শ্বৰুম ভিজিট কৰক দাদা গাড়ী হৈ গ'ল
এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে দাদা শ্ব'ৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম